জুতি লবি কেথা কম্বলৈ কেথা কম্বলৈ ডেকা গাভৰুৱে বিয়া পাতিলে সংসাৰ বাঢ়ি যায় সংসাৰ বাঢ়ি যায় অবৈধ সম্পৰ্ক কৰিও বহাব পাৰি টেনচন নাথাকে টেনচন নাথাকে টেনচন নাথাকে টেনচন নাথাকে অকমান খাবি নেকি? ঘূৰণৰ্থক হ'ব সাধাত ঠিকে আছে সাধাত মানে হেৰৌ সি মদৰ পৰা সদায় সাধাত আঁতৰত থাকে আমুকে যোৱা আৰু তহঁতে মদ খাই ফূৰ্তি কৰ যি কৰ তাত মোৰ আপত্তি নাই মই অকলশৰীয়া মানুহ জানো দেখোন বৰ্তা চাকৰি সূত্ৰে বাহিৰতে থাকে মই গোটেই সা সম্পত্তি চকীদাৰৰ দৰে চকুহে দি আছো গতিকে মদ খাই ফিটিং হোৱাৰ পাছতো চব বস্তু চিজি লগাই থৈ যাবি নহ'লে টেনচন নলবি অৰুচ সকলো ঠিক ঠাক কৰি থৈ যাম তই খালি আমাৰ দলটোৰ কাৰণে এজনী টিপ টপ ধুনীয়া নাচনী ফিটিং কৰ তই যে মন নাখাৱ সেইকাৰণে তোকে দায়িত্ব দিলোঁ ভাল ছোৱালীজনী বিচাৰি উলিয়াবই লাগিব আমিও নিবিচৰা নহয় তাই বা ক'ত আছে তোৰ ঢোলৰ চাপৰত কঁকাল ভাঙিবলৈ কি হ'ল মায়ে মুৰ্গী মাংস দি পঠাইছে মুৰ্গী মাংস ক'ত পালি অ দেউতাই বজাৰৰ পৰা আনিছে আকৌ এ হয় নেকি মই বাচনটো আজৰি কৰি দিছো ৰ মই আহিছো ঐ মাংস আনিছো ঐ মই আহিছো ঐ মাংস আনিছো ঐ এই মাংস কাৰ বাবে জানানে মোবা তোমাৰ বাবে বৰ্মা মোবা অহা নাই কিয় মোবা হাঁহিলে কি বগা দাঁতকেইটা ওলাই যাবা নেকি আমাৰ দুখৰ কথা কি কবি অ বুপাই মোবাৰ মনত দুখ লাগি আছে অ দেউতাই কয় মানুহে দুখ কৰিব নাপায় সেইকাৰণে মই ঢোল বজাই থাকো মোবা মই যাওঁ দেই হেই যাওঁ ৰচোন মোৰ সময় নাই ৰচোন মই অমংগলীয়া নেকি অ মোক দেখিলে গাঁৱৰ ৰাইজৰ যাত্ৰা নাচি হয় নেকি অ মোক কুলখনীয়া বুলি কিয় হাঁহে মোৰোতো মন যায় তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিবলৈ তেওঁলোকে মোৰ লগত কিয় মাত বোল নকৰে মই কেনেকে সুখী হ'ম কচোন মোৰোতো এটা মন আছে তুমি কি কথা কৈছা মই বুজিয়ে পোৱা নাই মই সৰু ল'ৰা বুলি তুমি নাজানা নেকি মায়ে কৈছে মোৰ এইটো অলপ সৰু তুমি নাকান্দিবা কান্দিব নাপায় নহয় মই নাই কান্দা নহয় মোৰ সৰু ঢুলীয়া তই ঢোল বজা মই নাচিম হ'বনে যাবিলি মই ব্লাইণ্ড দিম কিনো লাগিছে পায় ল চিন 20 টকা মই আকৌ 10 টকা ব্লাইণ্ড দিলো ঐ কি চাই আছ যা পঢ়া শুনা নাই নেকি মোৰ কাউণ্টাৰ পৰিল নহয় চাব লাগিব চা ইন্দ্ৰাণীৰ বিয়া হৈ গ'ল তথাপি ৰংমনহঁতে প্ৰেক্টিচ কৰি আছে মেইন নাচনি বা কাক কৰে মোৰ অফ হা আচলতে কি জানো সিহঁতৰ চিলেকশ্যন চলি আছে কাৰণ ৰংমনে যাক চিলেক্ট কৰিব তাইকতো এই বছৰৰ পৰাই অহা বহাগলৈকে পাগলৰ দৰে প্ৰেক্টিচ কৰাব কিন্তু লাভ নাই ৰ খেলিছো ৰ 20 টকা এটা দিছো মই খেলি লাভ নাই সেইজনীক দেখিলোৱে নহয় হে চোৱাচোন চোৱা মোলৈ তুমি এবাৰ হাঁহি চোৱা অ সাজি কাচি আজি তুমি কেনি ফুৰিবলৈ যোৱা সেইজনীক জোকাই কিয় আপদ মাৰি লৈছো ঐ খেলচোন খেল আপদ হ'লেও হওক তাইক দেখিলে মোৰ বুকুৰ সম্পদ লাগে তাইক বিয়া পাতিলে কি হ'ব আৰু কি ৰ কিবা লাগিছে আকৌ তোৰ কি আছে টিকেট টপো পালি নেকি
মুছাহাব মেম পালো পালো ঐ তহঁতকেইটাই আকৌ মোৰ বাছখন চাই থাকিবি সাউতকৈ পাৰ হৈ যাব নাই এটা কথা হ'ল নহয় এই কিহৰ ট্ৰেজেডি কথা ক'লি অ' দাদী এই লগৰ ল'ৰা ছোৱালী প্ৰায়বোৰ বিয়া হৈ গ'ল কোনোবা কোনোবা বাপেকো হ'ল আৰু মোৰ ভাগ্য যে এজনীও নাই এই তই নাচনী এজনীকে বিয়া পাতিব লাগিব এটা কাম কৰ হে ভৰতৰ জীয়েককে বিয়া পাতি পেলা গাড়ীতে থাকোঁতে মইনো আৰু গাঁৱৰ ছোৱালী বিয়া পাতিম নে ঠিক কথা কৈছ এই ৰমাকান্ত থাকোঁতে গাঁৱৰ কোনো ল'ৰা ছোৱালীয়ে বিয়াৰ নামত ট্ৰেজেডি ফালিব নালাগে এই দেখা নাই ইন্দ্ৰাণী বিয়াখন মই কেনেকৈ ফিটিং কৰি দিলোঁ পিছে এটা কথা নহয় তোৰ আকৌ ঢোল বজোৱাৰ বাহিৰে বেলেগটো ইনকাম নাই অ' দাদী এমাহ ঘটো 11 মাহ খাওঁ চিৰিয়াছ মেটাৰ হ'ব বাৰু মই কিবা এটা চিন্তা কৰি চাম এই পিছে এটা কথা কি? এই বয়স থাকোঁতে সোনকালে বিয়াখন পাতি পেলা নহ'লে আৰু এই বয়সে ভাতি দিলে ৰস কম একোডাল নাইকিয়া অ' দাদী হ'লেও ছোৱালীজনী অলপ পঢ়া শুনা হ'লে ভাল তেনেকুৱা চকুত এতিয়ালৈকে পৰা নাই নে বাৰু পৰোতে দুই এজনী আছে কিন্তু ইয়াৰ লগত নিমিলে অ' দাদী তেনেহ'লে এটা কাম কৰ কি এই ফটিক দাইটি জীয়েক মকুহিৰ লগতে কথাটো পাত চিধা চিধি সেই আপদী এজনী কেলে বাৰু নামটো ললি মই এফালে যাত্ৰা কৰিম বুলি আহিছিলো সেইজনী নাম শুনাৰ লগে লগে মই এতিয়া বেক কৰিবলগীয়া হৈছে মই কৈছো নহয় আই এম গো বেক বেলেগক ইমান হাঁহিব নালাগে